আজি আমি এক্সাৰসাইজ 2.2 চেপ্টাৰ 2 সম্বন্ধ আৰু কলনৰ 1 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। 1 নম্বৰৰ পৰা 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে যদি x/3 + 1 y - 2/3 = 5/3, 1/3 x আৰু y এর মান উলিয়াব কৈছে। এটো আমি কি কৰিম, ইয়াত আমি সমান বুলি কৈছে, তেনেহলে এই মৌলটো আমাৰ ইয়াৰ লগত আমাৰ ইকুৱেল হ'ব, মানে প্ৰথমটো সমান হ'ব আৰু দ্বিতীয়টো আমাৰ সমান হ'ব। এটা x/3 + 1 y - 2/3 আছে ইকুৱেল টু আমাৰ 5/3 - 1/3 আছে। আমি এটা প্ৰথমটো আমাৰ ইয়াত প্ৰথম কি আছে x/3 + 1, ইয়াত দ্বিতীয়ত প্ৰথমত কি আছে 5/3 আমাৰ সমান হ'ল। এটা আমি কি কৰিম, সিম্পল ক্যালকুলেশন কৰি যেটো এনসার ওলাব এটোই আমাৰ ৰিজাল্ট। এটা কিমান হ'ব, এটো লহাগু 3x + 3 1 = 3 5/3 দুইটা সাইডে 3 3 আছে, আমাৰ ক্যান্সেল হ'ল। তেনেহলে কিমান পালো আমি x + 3 = 5, x = 5 প্লাস এফালে নিলো প্লাস এটো রাইট সাইডে মাইনাস হ'ব, x = 5 - 3 আমাৰ 2। ঠিক তেনেদৰে ৰাখো দ্বিতীয়টো আমাৰ কি y - 2/3 আৰু ইয়াৰ দ্বিতীয় 1/3। ঠিক তেনেকৈ আমি লহাগু লম 3y - 2 1/3, ইয়াতো 3 3 ক্যান্সেল হ'ল ব্লু। 3y - 2 = 1, 3y = 1 - 1 2 টো এফালে নিলে প্লাস 2, 3y = 1 + 2 3, y = 3/3 3/3 আমাৰ কিমান হৈ গ'ল 1। মানে কি পালো x = 2 আৰু y = 1, এনেদৰে আমি ওলাব লাগে। এইখিনি এই প্ৰশ্নটো মুঠতে কেই নম্বৰকে আহে, আমাৰ 1 নম্বৰকে আহে। এখানে আমি বেছি লং কৰাৰ প্ৰয়োজন নাই, দীঘলকে কৰাৰ প্ৰয়োজন নাই, এনেকৈ আমি কৰি থলে আমাৰ ওলাই যায়। এটা নেক্সট প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্নটো চোৱা, যদি এই সংগতিটো 3টা উৎপাদন থাকে আৰু b 3/5 মানে কেইটা ইয়াত উৎপাদন 3টা উৎপাদন, তেনেহলে a × b ৰ উৎপাদন সংখ্যা উলিয়া। এতিয়া আমাক কি দিয়া আছে, n এ কিমান দিয়া আছে 3, আকৌ nb আমাৰ কিমান হ'ব 1 2 3 3। আমাক কি উলিয়াব দিছে a × b উৎপাদনৰ সংখ্যা, তেনেহলে নাম্বাৰ অফ আমি এনেকৈ লিখিছিলো, ফৰ্মুলাটো কি আছিল আমাৰ আগৰ মই ইন্ট্ৰোডাকশনত দিয়া আছে na * nb। তেতিয়া na কিমান 3, nb কিমান 3 3 3 = 9। এটা জাস্ট কিমান ইজি, এটো মনত ৰাখিলে হ'ল, মানে উৎপাদন কাৰনে a কিমান আছে b কিমান আছে চাই লয়, ইনটু কৰিলে আমাৰ ৰিজাল্টটো ওলাই যায়। নেক্সট প্ৰশ্নটো চোৱা, 3 নম্বৰ প্ৰশ্নটো দিয়া আছে g = 7 8 আৰু h = 5/2, তেতিয়া g × h আৰু h × g উলিয়াব লাগে। এটা আমাক দিয়া আছে g = 7 8 আকৌ h = আমাৰ 5/2, তেতিয়া আমাক g × h ওলাব লাগে। g আমাৰ কিমান আছে ইয়াত বহালো, h কিমান আছে আমাৰ 5/2। আমি কেনেকৈ ওলাইছিলো এটা কাৰ্টেছিয়ান প্ৰডাক্ট 7 7 এৰে ইয়াৰ লগত সম্বন্ধ হ'ব, 7 এ 4 ৰ লগত, 7 এ 2 ৰ লগত, আকৌ 8 এ 5 ৰ লগত, 8 এ 4 ৰ লগত, 8 এ 2 ৰ লগত। কেনেকৈ লিখা আমি 7,5 7,4 7,2 আকৌ 8,5 8,4 8,2, এইটো আছে আমাৰ g × h। ঠিক তেনেদৰে আমি আকৌ কি উলিয়াম h, g, এটা একে কিন্তু h টো আগত আছে, আমি h ৰ মানটো আগত বহাম 5/2, g আমাৰ কিমান 7 8 একে আমাৰ, তেনেহলে কিমান হ'ব 5/7 ৰ লগত 5/8 ৰ লগত 4/7 আকৌ 4/8 আকৌ 2/7/2/8, এনেকৈ আমি কাৰ্টেছিয়ান গুণফল উলিয়াম। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, এতিয়া আমাৰ 4 নম্বৰটো চোৱা, তলৰ প্ৰতিটো উক্তি সঁচা নে মিছা কোৱা, যদি উক্তিটো মিছা উক্তিটো পুনৰ শুদ্ধকৈ লিখিব কৈছে। 1 নম্বৰটোত আছে যদি p =
mn আৰু q ইকুৱেল nm তেনেহ'লে p ক্ৰছ q আমাৰ এইটো হয়নে নহয় এটা সঁচা হয়নে নহয় ক'বলৈ দেখুৱাব কৈছে এতিয়া চোৱা সলিউশনটো চোৱা এইটো আমাৰ মিছা কিয় মিছা চোৱা p ক্ৰছ q p দি আছে আমাক mn আকৌ q দি আছে nm কিমান হ'ব এটো আমি কাৰ্টেজীয় গুণফল কৰিলে mn আকৌ mm আকৌ nn আকৌ nm ইয়াত আকৌ দিয়া আছে p ক্ৰছ q আমাৰ এটোটা আমাৰ মিছা হ'ল কাৰণ অসাটো আমাৰ p ক্ৰছ q আমাৰ কি হয় ইকুৱেল টু এটো হয় এতিয়া আমাক 2 নম্বৰটো চোৱা 2 নম্বৰটো চোৱা যদি a আৰু b অৰিক্ত সংগতি তেনেহলে a ক্ৰছ b কৰ্মীত জোৰ x y জোৰ বুৰৰ সংগতি x belongs to a আৰু y belongs to b হয় এটো হৈছে আমাৰ সঁচা কাৰণ x y কৰ্মীত জোৰৰ a ক্ৰছ b এটা অৰিক্ত সংগতি যাতে x belongs to a আৰু y belongs to b হয় ঠিক তেনেকৈ আমাৰ 3 নম্বৰটো কি দিয়া আছে যদি a equal 1 2 আৰু b equal 3 4 তেনেহ'লে a cross b intersection pi equal pi এইটো চাওঁ আমি এতিয়া সঁচা হয় নে নহয় এইটো আমাৰ সঁচা হয় কাৰণ চোৱা ইয়াত আমি দেখুৱাম a cross b intersection pi দিয়া আছে আমাক এটা এর ভ্যালুটো আমার কি হয় 1 তো আকৌ b intersection pi equal to আমার কি হয় pi তেনেহলে pi means আমার 0 0 লগত আমার যিখিনি ইনটু কৰিলে আমি কি পাম 0 কিন্তু সংগতিৰ ক্ষেত্ৰত আমি কি লিখো pi তেনেহলে আমাৰ কি ওলাব দিছিলে a cross b intersection pi equal to pi আমাৰ pi ওলালে তেনেহলে এটা আমাৰ সঁচা হয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা 5 নম্বৰটো চোৱা যদি a equal -1 1 হয় তেন্তে a cross a উলিয়া প্ৰথমে আমি কি কৰিম a cross a টো আমি উলিয়াই লম তাৰ পিছত আমি a cross a উলিয়াৰ পিছত আমি আকৌ a টো লগাই ক্ৰছ কাৰ্টেছিয়ান প্ৰডাক্ট কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব কি দিয়া আছে a equal -1 1 প্ৰথমে আমি উলিয়াম a cross a এর ভ্যালু বহাম -1 1 আকৌ এর ভ্যালু আমাৰ কিমান -1 1 কিমান হ'ব আমাৰ চোৱা কাৰ্টেছিয়ান প্ৰডাক্ট মতে -1 -1 আকৌ -1 1 আকৌ 1 -1 আকৌ 1 1 এটা আমাৰ a cross a ওলাই গ'ল এতিয়া আমি উলিয়াম a cross a এটা a cross a এর মান আমাৰ এইখিনি আকৌ এর ভ্যালু আকৌ আমি বহাই দিম কি -1 1 এতিয়া আমি কৰি যাম কিমান হ'ব -1 -1 -1 আকৌ -1 -1 1 আকৌ ঠিক তেনেকৈ এইটো -1 1 -1 আকৌ -1 1 1 আকৌ 1 এৰে আকৌ 1 -1 -1 আকৌ 1 -1 1 আকৌ 1 1 -1 আকৌ 1 1 1 1 1 1 এনেদৰে আমি a cross a মান উলিয়াব পাৰোঁ নেক্সট প্ৰশ্নটো চোৱা আকৌ যদি a cross b equal ax ay bx
by and a আৰু b উলিয়া বুলি কৈছে নেলেছৱা ইয়াৰ a ক্রস b আমাক দিয়া আছে a এর মানখিনি আমাৰ কি হ'ব প্ৰথমখিনি পদ a x into a b b আছে তেনেহলে আমাৰ a b আকৌ b আমাৰ কিমান হ'ব দ্বিতীয়খিনি কোনটো এইটো x y এনেকৈ আমি a আৰু b এর মান উলিয়াব পাৰোঁ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম